এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আল্লাই কৰাত মোৰো ভালে আজি বহুত দিনৰ মূৰত ব্লগ এটা ভাবিলো বনাও বুলি আৰু এতিয়া আছো মাৰ ঘৰত আজি আহিছো দে আজি কেই তাৰিখ যে আজি 20 তাৰিখ আজি ৰাতিপুৱা আহি পালো মই ৰাতিপুৱাই আটলান্টাত আহিলো এতিয়া এফালে এলিছ আৰু মই যাবলৈ ওলাইছো বজাৰলে বতৰটো যে ইমান ধুনীয়া কৰিছে নহয় আর বজারলে যাবলৈ ওলাইছো ভাবিলো আজি মই ব্লগ এটা বনাও বুলি ইমান দিন হৈ গল ব্লগ একটু বনোৱাই নাছিলো আৰু এতিয়া কেটা বাজিছে 11:30 মান বাজিছে চাগে দে আজি হৈছে ফ্ৰাইডে 12টা বাজিলে নেকি টাইমটো ইমান সোনকালে পাৰ হৈছে একো গমেই নাপাওঁ তেন্তে মই ব্লগটো এতিয়া আৰম্ভ কৰি দিলো আপোনালোকে চালে অটোত বহি ললো ইমান দিনৰ পিছত যে অটোত বহিছো নহয় আৰু ডিব্ৰুগড় টাউনখন যে মই বহুত বেছি মিছ কৰি থাকো আজি বহুত দিনৰ পিছত যাম লগতে আপোনালোককো দেখাম দেই এলিছ বহিছে আগত মই পিছফালে বহিলোঁ তাই প্ৰায় আগফালে বহি ভাল পায় কিন্তু মই পিছফালে বহিলোঁ এতিয়া গৈ আছোঁ বজাৰলৈ বজাৰত গৈ পাই আপোনালোকক লগ পাম ঠিক আছে আমি আহিছোঁ স্মাৰ্ট বজাৰত আৰু তাইক কৈছোঁ আমি খোজকাঢ়ি যাম কিন্তু নাই তাই অলপো খোজকাঢ়িব নিবিচাৰে এলিছৰ লগত আহিলে মোৰ এইটোৱে প্ৰব্লেম তাইক খোজে কাঢ়িব নিবিচাৰে হা সেকেন্ড ফ্লোর বুলি ক'লে ন স্মাৰ্ট বাজাৰৰ পৰা আমি আহিলো জুৱেলাৰী শ্বপত আহিলো আৰু এইখন জুৱেলাৰী শ্বপৰ পৰা মই গুটেইখিনি মোৰ বিয়াৰ টাইমত মানে সব বস্তুৱে মই ইয়াৰ পৰাই শ্বপিং কৰিছিলো আৰু মোৰ মানে ইয়াত বস্তু এটা ল'বলগীয়া আছিল তাকে মই ইয়াত আহিলো চাবলৈ কাৰণে ইফালে আমাৰ হৈ গ'ল শ্বপিং কৰা হৈ যিটো বস্তু ল'বলৈ আহিছোঁ বজাৰলৈ সেইটো ল'লোঁ আৰু এতিয়া গৈ আছোঁ আকৌ ৰিক্সাত গৈছিলোঁ নহয় এলিছক আনিলে মানে অকণমানো খোজকাঢ়া নহয় এইফালে বস্তুটো ল'লোঁ পাৰিলে মানে দেখাম বাৰু আপোনালোকক যদি পাৰোঁ আৰু এতিয়া ঘৰলৈ যাম ঘৰলৈ আহি পালোঁ তাৰপিছত দেখিছোঁ আব্বাই মোৰ কাৰণে মিঠা পান লৈ আহিছিলে আৰু মানে মই আব্বাই য'ৰ পৰা মিঠা পান আনে মই সেই মিঠা পানটো খাই বহুত বেছি ভাল পাওঁ তাৰপিছত এইফালে চলি আছে অলপ মানে সৰু সুৰাকৈ এটা আইচক্ৰীম পাৰ্টি সেইদিনাখন মোৰ মাহীৰ ল'ৰাটোও আহিছিলে পাৰবেজে আমাৰ কাৰণে আইচক্ৰীম চিপছ এই চব লৈ আহিছিলে হেল্ল' এভৰিৱান যোৱাকালি ব্লগটো আকৌ আজি নেক্সট ডে পৰা কণ্টিনিউ কৰিছোঁ ইমান বেছি এলাহ লাগে ন আজিকালি ব্লগ নকৰি মাজে মাজে পাহৰিয়ে যাওঁ ইমান বেছি এলাহ লাগে এতিয়া যাবলৈ ওলাইছোঁ আমি নালিয়াপুললৈ ফ্ৰেণ্ডছলৈ যাবলৈ ওলাইছোঁ মানে কি হ'ল অহাকালি 22 তাৰিখ আলফাজৰ বাৰ্থডে আছে আমি ভাবিছোঁ আজি ৰাতিয়ে কেক এটা কটাম বুলি ভাবিছোঁ তাকে মই এলিছ আৰু আব্বা যাওঁ কেক আনিবলৈ আৰু ভাবিলোঁ ব্লগটো এতিয়া কণ্টিনিউ কৰি দিওঁ বুলি তেন্তে একেবাৰে চাব দেই আপোনালোকে শেষলৈকে এইটো কি কয় ফ্ল'ৰিছত আহিলোঁ ভাবিলোঁ ফ্ল'ৰিছৰ পৰাই লৈ ল'ম বুলি ফ্ৰেণ্ডছত অহা কথা আছিলে কিন্তু ভাবিলোঁ ফ্ল'ৰিছৰ পৰাই লৈ ল'ম বুলি এইফালে গোটেইখিনি ঘৰৰ কাৰণেও আমি লৈছোঁ নাস্তা আৰু লগতে কেকটোও ল'লোঁ ঘৰ গৈ পাই দেখাম বাৰু দেই আপোনালোকক ভাল লাগিছে এইফালে আমাৰ কেক ৰেডি হৈ গ'ল আৰু বহুত কম টাইমত বনাই দিছে বহুত কম টাইমত 20 মিনিটমানত বনাই দিছে আপোনালোকক 12টা বাজি গ'লে চাগে 10 মিনিটমান আছে দেই দোকানতে ভাবিছোঁ কেকটো কটোৱাম বুলি কাৰণ তেনেকুৱা মানে স্পেচ নাইকিয়া সব অস্থিতিল হৈ আছে স্পেচ আছে মানে কি হৈছে সি মানে ফিল্ম চাই আছে গান শুনি আছে শুনিছে নহয় মাত সেইটো ৰুমত গান শুনি আছে তাকে ৰখক কেকটো দেখাইছোঁ এইটো যে 20 মিনিটত ৰেডি কৰি দিছে
এইফালে কেকটো ৰেডি কৰি ল'লোঁ আৰু লগতে টাইমো হৈ গ'ল তাক মাতি দিলোঁ সি ভাবা নাছিলে যে আমি এনেকুৱাকৈ কিবা এটা প্লেন কৰি থৈছোঁ বুলি আৰু জানেনে মানে মই যেনেকৈ ছেটআপটো কৰি থৈছিলোঁ মই ভাবিছিলোঁ আম্মা ওলাইছে বুলি কিন্তু আম্মা মানে সিটো ছাইডত থাকি গ'ল এলিছো সিটো ছাইডত থাকি গ'ল অকল মই আৰু আলফাজে ওলালোঁ তাৰপিছত এইফালে এতিয়া 12টা বাজিলে কেক কাটো হৈছে আপোনালোক সকলোৱে আমাৰ আলফাজক দুৱা আশীৰ্বাদ কৰিব দেই আৰু ভাল লাগে এনেকুৱা মুহূৰ্ত সব আপোনালোকৰ মাজত শ্বেয়াৰ কৰি যাতে মানে ইউটিউবত সদায় কাৰণে মই হাসি ৰাখিব পাৰোঁ সেইটো কাৰণে মই মানে এনেকৈ শ্বেয়াৰ কৰোঁ আৰু লগতে আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব মোক যদি ফেচবুকত চাই আছে তেন্তে আপোনালোকে মোক ফেচবুকত ফ'ল' কৰি দিব দেই আৰু ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব